নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে শিকু আহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ, আৰু এই পাঠতে আজি আমি অপনয়ন পদ্ধতিত কৰিব দিয়া এই প্ৰশ্নটো আজি আমি আলোচনা কৰিম। বহুতেই কৈ আছে যে এই প্ৰশ্নটোৰ উত্তৰ উলিয়াব পৰা নাই বা কিতাপত যিটো উত্তৰ দিয়া আছে সেই উত্তৰটো উলিয়াব পৰা নাই। গতিকে আজি আমি এই প্ৰশ্নটো শুদ্ধ উত্তৰটো কিতাপৰ মতে কেনেকৈ কৰি উলিয়াব পাৰি সেই বিষয়ে আজি আমি আলোচনা কৰিম। গতিকে আহা আমি প্ৰশ্নটো চাওঁ। প্ৰশ্নটোত আমাক দিয়া আছে, প্ৰথম সমীকৰণটো দিয়া আছে 3y/2 - 5x/3 = -2। প্ৰথমে আমাৰ কামটো হৈছে যে ভগ্নাংশ যিকেইটা আছে প্ৰথম ভগ্নাংশটো আঁতৰাব লাগে। প্ৰথম সমীকৰণত যিকেইটা ভগ্নাংশ আছে 2 আৰু 3, প্ৰথমে আমি হৰকেইটাৰ লসাগু লৈ ল'ম। 2 আৰু 3 লসাগু 6 হয়, সেইকাৰণে ইয়াত থকা তিনিটা পদ আছে, 1, 2, 3। এই তিনিটা পদৰ লগতে আমি 6টো পূৰণ কৰিম। 6 পূৰণ এইকাৰণে কৰিম, 6 পূৰণ কৰাৰ লগে লগে আমাৰ তলত থকা 2 বা হৰ 2 আৰু হৰ 3টো নোহোৱা হ'ব। গতিকে প্ৰথম আমাৰ কামটো হ'ব যে ভগ্নাংশটো আঁতৰাই ল'ব লাগে। তো ভগ্নাংশটো যদি আঁতৰাব বিচৰা হয় তেতিয়াহ'লে প্ৰথম পদৰ লগত আমি 6 পূৰণ কৰিম। গতিকে লিখিব লাগিব 6 ইনটু প্ৰথম পদ যিটো দিয়া আছে আমাক 3y/2, তাৰপিছতে বিয়োগ চিন আছে, চিন যেনেকৈ আছে তেনেকৈ লিখিব লাগিব 6 ইনটু 2 নম্বৰ পদ, 2 নম্বৰ পদটো দিয়া আছে আমাক 5x/3 = সোঁফালে আছে মাইনাছ চিন আছে, প্ৰথম মাইনাছ চিন দি ল'লোঁ, তাৰ লগতে পূৰণ কৰিব লাগিব 6। সোঁফালে 2 আছে, 2 সৈতে আমি 6 পূৰণ কৰিম। এতিয়া আমাৰ কটাকটি কৰিব লাগিব। 2য়ে 6 কাটি দিম, তেতিয়া যাব 3 বাৰ। আচলতে 6টো আমি সেইকাৰণে পূৰণ কৰিছোঁ যাতে হৰটোৱে 6 কাটিব পাৰোঁ। তাৰপিছতে 3য়ে 6 কাটিব পাৰোঁ, যাব 2 বাৰ। এতিয়া কটাকটি কৰাৰ পাছতে আমাৰ সমীকৰণটো আমি পাম এনেকৈ। পূৰণ হ'ব প্ৰথমে 3 আৰু 3, 3 3 গুণ হ'ব 9, 9y - 2 আৰু 5 পূৰণ হ'ব, 2 5 গুণ 10, 10x = -6 দুগুণে হ'ব 12। এইটো হ'ব আমাৰ প্ৰথমটো সমীকৰণ। ঠিক একেধৰণে আমি 2 নম্বৰ সমীকৰণৰ পৰা আমি ভগ্নাংশটো আঁতৰাব লাগে। 2 নম্বৰ সমীকৰণটো লিখি ল'ম। 2 নম্বৰ সমীকৰণটো দিয়া আছে y/3 প্লাছ তাৰপিছতে দিয়া আছে x/3 দিয়া আছে আমাক 13/16। আমাৰ চোৱা এই প্ৰশ্নটোৰ উত্তৰ আমাৰ এইকাৰণে ওলোৱা নাই, এইটো যদি 16 আছে এইটো আচলতে 6 হ'ব লাগে। এই একটো আমি আঁতৰাই ৰাখি মাত্ৰ 6 লিখিব লাগিব, তেতিয়াহে আমাৰ উত্তৰটো উলিয়াব। আচলতে ইয়াতে প্ৰিণ্টিং মিষ্টেক হৈ 6 লগত এটা 1 আহি গ'ল, 16 হৈ আছে। এতিয়া আমি 6 ধৰি যদি প্ৰশ্নটো কৰোঁ আমি ইয়াৰ উত্তৰটো উলিয়াব পাৰিম। প্ৰথমে আমি কি কৰিলোঁ তেতিয়াহ'লে, সমীকৰণটো লিখি ল'লোঁ। সমীকৰণ এটা ভুল হৈ আছিলে, ইয়াতে আমি 1টো আঁতৰাই দিলোঁ, 6 হ'ব। এতিয়া আমাৰ কামটো কি আছিলে, আমি প্ৰথম ভগ্নাংশকেইটা আঁতৰাব লাগে। ভগ্নাংশ আঁতৰাবৰ কাৰণে যিকেইটা হৰ আছে 3 আৰু 6, আমি এই সংখ্যাকেইটাৰ লসাগু ল'ম। 3 আৰু 6 লসাগুটো হৈছে 6, সেইকাৰণে আমি আটাইকেইটা পদৰ লগতে 6 পূৰণ কৰিম। প্ৰথম পদটোৰ লগত যদি 6 পূৰণ কৰা হয় তেতিয়া হ'ব 6 ইনটু y/3 প্লাছ তাৰপিছত আহিলে 2 নম্বৰ পদটো, তাতে আহিব 6 ইনটু x/3। আমি আটাইকেইটা পদৰ লগতে 6 পূৰণ কৰিম। সোঁফালে আমি পূৰণ কৰিব লাগিব, 6 পূৰণ কৰিব লাগিব 13/6ৰ লগত। এতিয়া আমি কটাকটি কৰিব লাগিব। যদি কটাকটি কৰা হয় তেতিয়াহ'লে আমি 3য়ে 6 কাটিম, 3 দুগুণে 6, 2 বাৰ যাব। আকৌ পিছৰ ভগ্নাংশ 3য়ে 6 কাটিম, 2 বাৰ যাব। সোঁফালে 6 আৰু 6টো কটাকটি যাবগৈ, আৰু কটাকটি যোৱাৰ পাছত আমাৰ সমীকৰণটো এনেকৈ পাম। 2 আৰু y পূৰণ কৰিলে হ'ব 2y প্লাছ 2 আৰু x পূৰণ কৰিলে হ'ব twice x হ'ব 13। এইটো হৈছে আমাৰ সমীকৰণ নম্বৰ 2। এতিয়া আমি যিহেতু এই সমীকৰণটো অপনয়নত কৰিব বিচাৰিছোঁ, সেইকাৰণে আমি 1 নম্বৰ সমীকৰণৰ লগত সদায় আমি 2 নম্বৰ সমীকৰণত যিটো xৰ সহগ আছে, ইয়াতে 2 আছে আৰু 1 নম্বৰ সমীকৰণত আছিলে 9। আমাৰ কৰিব লগা কামটো কি আছিলে যে 1 নম্বৰ যিটো সমীকৰণ আছে তাৰ সৈতে আমি 2 নম্বৰ সমীকৰণত y যিটো সহগ 2 আছিলে 2 পূৰণ কৰিম, বিয়োগ চিন দিম। তাৰপিছতে আমি 2 নম্বৰ সমীকৰণৰ লগত 1 নম্বৰ সমীকৰণত থকা y ৰ সহগ যিটো হৈছে 9, 9টো পূৰণ কৰি ইয়াতে বিয়োগ কৰিম। এইটো হৈছে বিয়োগ চিন। বিয়োগ কৰি পাওঁ, পূৰণ কৰিম আৰু বিয়োগ কৰিম। তেতিয়াহ'লে চোৱা সমীকৰণটো কি হ'ব। প্ৰথমে আমি 1 নম্বৰ সমীকৰণৰ লগত 2টো পূৰণ কৰিম। 2 কিয় পূৰণ কৰিম আকৌ মনত পেলাই ল'বা। 2 এইকাৰণে পূৰণ কৰিম কাৰণ 2 নম্বৰ সমীকৰণত y লগত 2 আছে। গতিকে 2টো পূৰণ কৰি দিয়াৰ লগে লগে সমীকৰণটো হ'ব, আমি 9ৰ লগত 2 পূৰণ কৰিম, 9 দুগুণ হ'ব 18, লিখিব লাগিব 18y - 10ৰ লগত 2 পূৰণ কৰিম, 10 দুগুণে হ'ব 20, 20, তাৰপিছত আহিব x, 20x -2টো পূৰণ কৰিব লাগিব 12ৰ লগত, 2 12 গুণ হ'ব 24। তাৰপিছতে আমি পূৰণ কৰিব লাগিব 2 নম্বৰ সমীকৰণৰ লগত। 2 নম্বৰ সমীকৰণৰ লগত পূৰণ কৰিব লাগিব 1 নম্বৰ সমীকৰণত থকা y ৰ সহগ যিটো হৈছে 9, 9টো পূৰণ কৰিব লিখি থোৱা আছে, 9টো আমি পূৰণ কৰিম। পূৰণ কৰিলে 2 9 গুণ হ'ব 18, লিখিব লাগিব 18y প্লাছ আকৌ 2 9 গুণ 18 হ'ব 18x
9টো 13ৰ লগত পূৰণ কৰিব লাগিব 9টো 13ৰ লগত পূৰণ কৰিলে হ'ব 117 এতিয়া আমি যেহেতু বিয়োগ কৰিব গৈ আছো সেই কাৰণে আমি চিনবোৰ সলনি কৰি ল'ব লাগিব ইয়াত এটা বিয়োগ চিন দিম চিন যদি সলনি কৰা হয় ইয়াতে +18 আৰু এটা কাটাকটি যাবগে +18 টো আমি -18 কৰিব লাগিব +117 বা যোগ 117 টো হ'ব বিয়োগ 117 এতিয়া ইয়াতে আমি দেখিলো যে প্ৰথমটো মাইনাস আৰু মাইনাস হৈ গ'ল দুটা মাইনাস থকাৰ কাৰণে আমি যোগ কৰি দিব লাগিব তেতিয়া হ'ব -38x = সোঁফালে দুইটাতে মাইনাস আহিলে সোঁফালে আমি যোগ কৰিব লাগিব যোগ কৰিলে হ'ব 7 4 11 1 1 কৰিলে 3 1 হ'ব 4 141 আৰু দুইফালে যেটো মাইনাস দেখিছো বা মাইনাস পালো সেই কাৰণে আমি দুইফালে থকা মাইনাস কেটা কাটি দিব পাৰো গতিকে কাটি দিলো আৰু কাটি দিয়াৰ লগে লগে আমি পালো এনেকৈ তেতিয়া হলে হ'ব যে 38x আমি পালো যে 38x = 141 এতিয়া ইয়াৰ পৰা যেতিয়া আমি x ৰ মানটো উলিয়াম তেতিয়া 38 টো পঠাই দিব লাগিব সোঁফালে আহিলে তললৈ আহিব বা হৰণ হ'ব 141 / 38 এটো হ'ব আমাৰ x ৰ মান এতিয়া x ৰ যেটো মান পালো সেই x ৰ মানটো আমি কোনোবা এটা সমীকৰণত বহাব লাগিব আমি এই x ৰ যেটো মান পালো হেতু আমি 2 নম্বৰ সমীকৰণত বহুৱাই দিও 2ত বহুৱাই পাও এটো 1ত বহালেও হ'ব আমি কিন্তু ক'ত বহালো 2ত বহুৱাই দিম প্ৰথমে আমি 2 নম্বৰ সমীকৰণটো লিখিলম এটো হৈছে আমাৰ 2 নম্বৰ সমীকৰণটো 2 নম্বৰ সমীকৰণটো হৈছে twice y plus twice x = 13 আমি ইয়াতে x ৰ মানটো বহুৱাই দিম x ৰ মানটো বহালে হ'ব twice y plus 2 into ইয়াতে x ৰ মানটো আমি পালো 141 আৰু তলত আছে 38 = হ'ব 13 ইয়াতে আমি কটাকটি কৰিম 2 এ কাটিব পাৰো 38ক যাব 19 বাৰ আৰু কটাকটি কৰাৰ পাছত তেতিয়া হলে সমীকৰণটো কি পালো আকৌ এবাৰ লিখিলো তেতিয়া হলে আমি পালো যে twice y plus 141 / 19 = 13 এতিয়া ইয়াতে যেটো সংখ্যা আছে আমি y লগা পদটো বাওঁফালে ৰাখিম বাকি আটাইখিনি সোঁফালে লৈ যাম সোঁফালে 13 টো আগৰ পৰা আছে এটো 141 / 19 ক আমি সোঁফালে লৈ যাম প্লাস টো হ'ব -141 / 19 এতিয়া হ'ব twice y = লখাগুটো হৈছে 19 19 ৰ লগত 13 টো পূৰণ কৰিব লাগিব 19 ৰ লগত 13 পূৰণ কৰিলে হ'ব 247 - 141 এতিয়া যদি আমি বিয়োগ কৰিলো তেতিয়া হলে তলত থাকিব 19 আৰু ওপৰত থাকিব বিয়োগ কৰিলে হ'ব 7 ৰ পৰা 1 গলে থাকিব 6 4 4 গল থাকিল 0 2 1 গল থাকিলে 106 পালো আৰু ইয়াৰ পৰা যেতিয়া y মানটো উলিয়াম y মানটো উলিয়ালে 19 ৰ লগত পূৰণ হ'ব বা y টো 2 টো তললে আহিব আৰু ওপৰত আছে 106 2 এ 106 কাটিব পাৰি যাব 53 বাৰ তেতিয়া হলে y মানটো হ'ব 53/19 এটো হৈছে y ৰ মান তেতিয়া হলে চোৱা সমীকৰণটো আমি সমাধান কৰিলো সমাধান কৰি x ৰ মানটো পালো 141/38 আৰু y মানটো পালো আমি 53/19 আৰু এইটো তোমালোকৰ উত্তৰত দিয়া আছে আমাৰ উত্তৰটো কিয় ওলোৱা নাছিল কাৰণ 2 নম্বৰ যেটো সমীকৰণ আছে সমীকৰণত হ'ব লাগিছিলে 6 দিয়া আছিল 16 গতিকে তোমালোকে এইটো 16 টো 6 কৰি লবা তেতিয়া সমীকৰণটোৰ তোমালোকে সমাধানটো কিতাপত দিয়া মতে উলিয়াব পাৰিবা এবাৰ আমি চাম আন এটা সমীকৰণ এই সমীকৰণটো বহুতে টান পায় গতিকে এই সমীকৰণটোৰ সমাধানটো আজি ইয়াতে আমি আলোচনা কৰি লম ইয়াতে আমি যদি সমীকৰণ কেইটা চাও প্ৰথম পদটো মন কৰা প্ৰথম পদত আমি দেখিলো যে তলত x টো আছে বা ভগ্নাংশ দিয়া আছে তলত x আছে 2 নম্বৰ পদটো যদি আমি চাও তাত দেখিছো দুইটা পদতে y আছে কিন্তু y টো কত আছে তলত আছে সেই কাৰণে আমি তলত থকা x আৰু তলত থকা y হলনি বেলেগ এটা চলক u আৰু v ধৰি লম সেই কাৰণে আমি লিখিম যে 1/x = u আৰু তলত থকা y বা 1/y হলনি আমি v ধৰিম যদি এনেকৈ ধৰা হয় তেতিয়া হলে প্ৰথম সমীকৰণটো কি হ'ব চোৱা প্ৰথম সমীকৰণটো আমাক দিয়া আছে যে 8/x - 9/y = 1 এই সমীকৰণটো তেতিয়া হলে আমি এনেকৈ লিখিব পাৰো 8 তলত থকা যেটো x তাৰ হলনি আমি u লিখিছো গতিকে লিখিম 8u - তলত থকা y হলনি v লিখিম তেতিয়া হ'ব 9v = 1 এয়া হ'ব সমীকৰণ নম্বৰ 1 একে ধৰণে আমি 2 নম্বৰ সমীকৰণটোলৈ যাওঁ 2 নম্বৰ সমীকৰণটোত আমাক দিয়া আছিল এনেকৈ 10/x + 6/y = 7 আমি এই সমীকৰণটোত একে ধৰণে লিখিম তলত থকা x ৰ হলনি লিখিম u তেতিয়া হলে হ'ব 10u + তলত থকা y হলনি লিখিম v তেতিয়া হলে হ'ব 6v = 7 এটো হ'ব সমীকৰণ নম্বৰ 2
এতিয়া এই সমীকৰণ দুটা আমি সমাধান কৰিম কেনেকৈ সমাধান কৰিম অপনেন্ট ব্যৱহাৰ কৰিম সেইকাৰণে আমি 1 নম্বৰ সমীকৰণৰ লগত পূৰণ কৰিম 1 নম্বৰ সমীকৰণৰ লগত সদায় 2 নম্বৰ সমীকৰণত যেটো প্ৰথমে u আছে গতিকে u থকা সহগটো পূৰণ কৰিব লাগিব যেটো হৈছে 10 গতিকে 1 ৰ লগত আমি 10 পূৰণ কৰিম বিয়োগ কৰিম 2 নম্বৰ সমীকৰণৰ লগত আমি পূৰণ কৰিব লাগিব 1 নম্বৰ সমীকৰণত থকা u ৰ সহগ যেটো হৈছে 8 আমি 8 টো পূৰণ কৰি বিয়োগ কৰিম কৰি পাও আমি বিয়োগ যদি কৰো তেতিয়া হলে কি পাও আমি চাওহা প্ৰথমে কৰিব লাগিব আমি পূৰণটো কৰি লম প্ৰথম পূৰণ কৰিম তেতিয়া হলে আমি লিখিম যে 1 * 10 1 নম্বৰ যেটো সমীকৰণ আছে তাৰ লগত 10 পূৰণ কৰিম তেতিয়া হলে 8 * 2 গুণ হ'ব 80 80u - 9 * 2 গুণ হ'ব 90 90v = 10 গুণ হ'ব 10 তাৰ পিছতে 2 নম্বৰ সমীকৰণলৈ যাওঁ 2 নম্বৰ সমীকৰণৰ লগত আমি পূৰণ কৰিম 8 যদি 8 পূৰণ কৰো 8 * 2 গুণ হ'ব 80 80u প্লাস আকৌ 6 লগত 8 পূৰণ কৰিম 6 8 গুণ হ'ব 48 48v = 8 7 গুণ হ'ব 56 এতিয়া আমি কৰিব লাগিব বিয়োগ যদি বিয়োগ কৰো চিনবোৰ প্ৰথমে হলনি কৰিব লাগিব আমি বিয়োগ চিন্তা দি ললো বিয়োগ কৰিছো 80u আৰু 80u দুটা কাটা কাটি যাবগে তাৰ পিছতে প্লাস চিনটো হ'ব মাইনাস আৰু ইফালে প্লাস চিনটো হ'ব মাইনাস তেতিয়া হলে আমি পাম এনেকৈ যে -90 আৰু -48 তোমালোকে গম পোৱা নে যে চিন হলনি কৰাৰ পাছত আমি হলনি কৰা চিনটোহে চাব লাগে তেতিয়া হলে -90u আৰু মাইনাস হ'ব 48 আমি এই দুটা যদি লগ লগাও বা যোগ কৰিব লাগিব দুইটাতে বিয়োগ আছে বিয়োগ চিন আহিলে 0 লগত 8 যোগ কৰিলে হ'ব 8 আৰু 4 9 হ'ব 13 138v = সোঁফালে ইয়াতে আমি দেখিলো 10 ৰ আগত যোগ চিন আৰু 56 ৰ আগত আছে বিয়োগ চিন গতিকে দুটা আগতে বেলেগ বেলেগ চিন থকাৰ কাৰণে বিয়োগ কৰিব লাগিব ডাঙৰ সংখ্যাটোৰ আগত বিয়োগ চিন আছে বিয়োগ চিন দিম 56 ৰ পৰা 10 টো বিয়োগ কৰিলে হ'ব 46 এতিয়া আমি উলিয়াব লাগে v ৰ মান v ৰ মানটো উলিয়াবৰ কাৰণে 138 টো আমি পঠাব লাগিব সোঁফাললৈ গতিকে তললৈ আহিব আৰু ওপৰত আছে -46 আৰু কটাকটি যদি কৰা হয় v ৰ ভ্যালুটো হ'ব 1/3 46 ৰ লগত আমি যদি 3 এটা পূৰণ কৰি দিও তেতিয়া হ'ব 138 সেইকাৰণে তিনিবাৰ যাব সেইকাৰণে v ভ্যালুটো হ'ব 1/3 এতিয়া v যেটো মান পালো আমি সেই v ৰ মানটো কোনবা এটা সমীকৰণত বহাব লাগে v মানটো আমি বহুৱাই দিম তেতিয়া হলে এবাৰ আমি 2 নম্বৰ সমীকৰণত বহুৱাই দিম v ৰ মান 2 ত বহুৱাই v ৰ মান 2 ত বহুৱাই v ৰ মানটো তেতিয়া হলে আমি 2 নম্বৰ সমীকৰণত বহুৱাই দিম প্ৰথম 2 নম্বৰ সমীকৰণটো লিখি লম যেটো হৈছে 10u + 6v = 7 আমি ইয়াতে v ৰ মানটো বহুৱাই দিম তেতিয়া হলে হ'ব 10u + 6 * v v ভ্যালুটো হ'ব 1/3 = 7 এতিয়া তলত থকা 3টোৱে আমি 6 কাটিব পাৰো 3 দুগুণে হ'ব 6 আৰু কটাকটি যোৱাৰ লগে লগে আমাৰ সমীকৰণটো হ'ব এনেকৈ 10u + 2 = 7 পিছৰ শাৰীত আমি 2 টো লৈ যাব লাগিব সোঁফাললে 10u = 7 - 2 7 ৰ পৰা 2 বিয়োগ কৰিলে হ'ব 5 তাৰ পিছতে উলিয়াব লাগে u ৰ মান u ৰ মানটো উলিয়াবৰ কাৰণে 10 টো পঠাব লাগিব তললে 5 টো ওপৰত আছে 5 যদি আমি 10ক কাটো দুবাৰ যাব তেতিয়া হলে u ৰ মানটো হ'ব 1/2 এতিয়া আমি প্ৰশ্নটোলৈ আকৌ ঘূৰি যাওঁ যেহেতু আমি কি ধৰিছো যে 1/x সমান কি ধৰা আছিল u ধৰা আছিল ইয়াতে আমি u ৰ মানটো বিচাৰি পালো হেতু হৈছে u ৰ মানটো আমি পালো 1/2 বহুৱাই দিলো তেতিয়া হলে আমি কি কৰিব লাগে দুইফালে প্ৰতিক্ৰম লবা x টো ওপৰলৈ পঠাই দিবা আৰু সোঁফালে 2 টো ওপৰলৈ পঠাই দিবা তেতিয়া হলে x ৰ মানটো হ'ব 2 আকৌ আমি ধৰি থৈছো যে 1/y = v 1/y = v ইয়াতে তোমালোকে v ৰ মানটো বহুৱাই দিবা তেতিয়া হ'ব 1/y = v v ৰ মানটো হৈছে 1/3 আৰু ইয়াৰ পৰা আমি উলিয়াব পাৰো y ৰ মানটো তেতিয়া হলে y টো ওপৰলৈ যাব আৰু ইফালে আমাৰ v ভ্যালুটো যেটো 3 তলত আছে 3 টো ওপৰলৈ পঠাই দিম তেতিয়া হ'ব y = 3 সমীকৰণটোৰ সমাধান হ'ব x = 2 আৰু y = 3 এটো হ'ব ইয়াৰ সমাধান ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানেই আছিল আজিৰ পাঠটি ইমানতে সামৰিছো নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলো নমস্কাৰ